হেল্ল' এভৰিৱান, নমস্কাৰ জনাইছোঁ সকলোলৈকে। এইজোপা হ'ল এল'ভেৰা গছ। ইয়াৰ পৰা মই এটা ডাল কাটি লৈ যাম। এয়া তাৰপিছত ছাইডকেইটা ধুনীয়াকৈ গুচাই দিম। কটাৰখিনি ভালদৰে ধুই এনেদৰে কাটি লৈছোঁ। এইটো হ'ল হেয়াৰ ফল, যিবিলাকৰ চুলি বেছিকৈ সৰিছে আৰু উখি হৈছে চুলিত, তেওঁসকলৰ বাবে সপ্তাহত দুবাৰ ধুব এনেদৰে। এয়া দেখিছে, চাই যাওক, স্কিপ নকৰিব, স্কিপ কৰিলে গম নাপাব। এয়া মই ডালটো পিচি ল'লোঁ, এল'ভেৰা ডাঙৰ ডাল এটা এল'ভেৰাৰ। তাৰপিছত মই এয়া ডাভ চেম্পু লৈছোঁ 2 পেকেট। আপোনালোকে যিকোনো চেম্পু ল'ব পাৰে, যি ব্যৱহাৰ কৰে সেয়াই ল'ব। 2 পেকেট মই লৈছোঁ, এইকাৰণে আমি দুটাই দিম, বাবু আৰু মই। এয়া দেখিছে, ধুনীয়াকৈ দি দিলোঁ 2 পেকেট। এতিয়া ভালদৰে মিক্স কৰিম। তাৰপিছত চুলিখিনি অকণমান তিয়াই ল'ম পানীৰে। এয়া চেম্পু কৰাৰ আগত যেনেকৈ তিয়াই লয়, তাৰপিছত এনেদৰে স্কেল্পত লগাই যাম ছালত। মনত ৰাখিব, ছালত লগোৱাকৈ লগাব ধুনীয়াকৈ। তাৰপিছত 15 মিনিটমান মেছাজ কৰিব। এয়া মই এখন হাতেৰে কেমেৰা ধৰি আছোঁ, সেইকাৰণে দেখাবলৈ অসুবিধা হৈছে। ধুনীয়াকৈ মেছাজ কৰি ধুই দিব। ইয়াত আকৌ চেম্পু কৰিবলৈ জৰুৰত নাই, ডাইৰেক্ট ধুই দিব। তাৰপিছত ধোৱাৰ পিছত দেখিছে ইমান ধুনীয়া হৈছে। এয়া চাওক, পূৰা ছালখন চাফা হৈ গৈছে। এয়া খজুৱতি উখি পৰা ধুনীয়াকৈ ৰক্ষা কৰিব। এয়া চাওক, দ্বিতীয়টো এটা ৰেচিপিও লৈ আনিছোঁ লগতে। এয়া হ'ল বেঙেনা, ডাঙৰ বেঙেনা আছিলে, পোকে খোৱাৰ কাৰণে কাটি পেলাই দিছোঁ। এনেদৰে কাটিব লগা হ'ল। তাৰপিছত 15 মিনিটমান সময় তিয়াই থ'লোঁ। ৰঙা ৰঙা পানী ওলাই, পানীখিনি গুচাই যোৱাৰ পিছত বেঙেনাখিনি আঁতৰাই ল'লোঁ। তাৰপিছত ইয়াতে 3 হেতা বেচন দি লৈছোঁ। এয়া দেখিছে, বাতিটো ঘূৰি আছে, গতিকে এখন হাতেৰে ধৰিছোঁ কেমেৰাটো। এতিয়া মই দিছোঁ ইয়াতে নিমখ আধা চামুচ, টেষ্ট একৰ্ডিং দিব। যিমান নিমখ কিছুমানে বেছি খায়, কিছুমানে কমকৈ খায়। তাৰপিছত দিছোঁ মই এয়া হালধি, তাৰপিছত ধনিয়া গুড়া, তাৰপিছত এয়া হ'ল ধনিয়া গুড়া দিছোঁ। তাৰপিছত অকণমান ছ'ডা দিছোঁ, খোৱা ছ'ডা। তাৰপিছত এনেদৰে সানি লৈছোঁ এই হাতেৰে ধুনীয়াকৈ, চবখিনি মিক্স কৰি লৈছোঁ। বেছি পনীয়াও নকৰিব আৰু বেছি গোটাও নকৰিব। এয়া চাই যাওক, বেঙেনাত ধুনীয়াকৈ বেচনখিনি লাগি ধৰাকৈ এয়া মিক্স কৰি ল'ব। একদম ধুনীয়াকৈ মিক্স কৰিব হাতেৰে। এয়া চামুচেৰে আপোনালোক যেনেকৈ সুবিধা হয় তেনেকৈ কৰি ল'ব। এয়া দেখিছে, হৈ গ'ল মিক্স কৰা। এয়া দেখিছে, হাতত লাগি ধৰিছে। এয়া এতিয়া মই কেৰাহীত তেল গৰম দিছোঁ, তেল গৰম হৈ গ'ল। এটা এটা বেঙেনা এনেদৰে বেচনত ডিপ কৰিছোঁ আৰু এনেদৰে ফ্ৰাই কৰি গৈ আছোঁ। আমি বিয়া পাৰ্টি আদিত গ'লে পকৰা খাই ভাল পাওঁ, নহয় জানো, বেঙেনা পকৰা। তো আপোনালোকে এনেদৰে ঘৰতে বনাই খাব পাৰে। এয়া একেবাৰে সহজ আৰু গৰমে গৰমে খালে বহুত ক্ৰিস্পি হয়। এয়া চাওক, এয়া মই দেখুৱাইছোঁ, এক বেষ্ট ভজা হ'ল। 3টাকৈ দিছোঁ মই, এগালমান তেল দিয়া নাই। মই খোৱা তেলতে ফ্ৰাই কৰিছোঁ, গতিকে ল'ৰাই খাব, সেইকাৰণে। আপোনালোকেও বিচাৰিলে ৰিফাইনতো ফ্ৰাই কৰিব পাৰে, কিন্তু ৰিফাইনটো আমাৰ শৰীৰৰ কাৰণে একেবাৰে বেয়া। তো পৰাপক্ষত ৰিফাইনটো বাদ দি আমাৰ যিটো সৰিয়হৰ তেল, খাটি সৰিয়হৰ তেল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। এয়া চাওক, আৰু 3টা ফ্ৰাই কৰিছোঁ এক্সট্ৰাকৈ। এয়া এক বেষ্ট হৈ গ'ল। এয়া দ্বিতীয় বেষ্ট। এনেদৰে 3টাকৈ মই ফ্ৰাই কৰিছোঁ, বেছিকৈ দিয়া নাই, ওলট পালটকৈ দিছোঁ কেইবাবাৰো। এয়া ৰেডি হৈ গ'ল পকৰা বনাই। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।